আজি যি ঘোষণা কৰিলে সঁচাকৈ তোমাৰ পুনৰবাৰ সকলোৰে পৰা এটা হাততালি আশা কৰিছোঁ। বাইদেউ দীৰ্ঘায়ু হওক, কুশলে থাকক, আমি তাকে কামনা কৰিলোঁ। আৰু আমি বেছি দীঘলীয়া নকৰোঁ, আমাৰ যিহেতু ফলাফল ইতিমধ্যে প্ৰস্তুত হৈছে, গতিকে মই দিলীপ ফুকন ছাৰক মই যি পাৰ্টিচিপেট কৰিবৰ কাৰণে এই মঞ্চলৈ আহিছে তেখেতসকলক এই আপাষাৰিক ধন্যবাদ জনাইছোঁ। কিয়নো তেখেতসকলে নিজৰ নিজৰ কলা, নিজৰ নিজৰ প্ৰদৰ্শন, নিজৰ নিজৰ যি তেওঁলোকৰ প্ৰতিভা ইয়াত প্ৰকাশ কৰিবৰ কাৰণে আহিছে। এই ইলোৰা বিজ্ঞান মঞ্চই যি সুন্দৰ এটা অনুষ্ঠান আৰম্ভ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ, এই ছাত্ৰ ছাত্ৰীসকলে জিলাৰ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হ'ব। আৰু সকলোতকৈ ভাল লাগিছে আমাৰ ব্ৰজেন দাই যেতিয়া কৈছে এই মঞ্চত আমাৰ নিজৰ যেতিয়া আমি আমাৰ নিজৰ দেশ ত্যাগ কৰিম, আমাৰ দেশটো যেতিয়া এই মঞ্চৰ যোগেদি আমি দিবৰ পৰা এটা ব্যৱস্থা আছে বুলি কৈছে। আচলতে সঁচাকৈ ভাল লাগিছে, যিহেতুকে আমি গোটেই জীৱন আমি কৰ্ম কৰি যাওঁ, আমি সদৌ শেষত আমি আমাৰ কৰ্মৰ যেতিয়া শেষ হয়, আমাৰ বয়স হৈ যায়, আমাৰ যেতিয়া অন্তিম সময় হয়, আমি তেতিয়া আমাৰ নিজক গণিবলগীয়া হয় আমি জীৱনত কি কৰিলোঁ। আমি উভতি চাবলগীয়া হয়, আমি যেতিয়া জন্ম ল'লোঁ, আমি যেতিয়া শিক্ষা গ্ৰহণ কৰিলোঁ, আমি যেতিয়া সেই শিক্ষা গ্ৰহণ কৰি পিনি আমি সমাজত আমি কি দিব পাৰিছোঁ, আমি সমাজৰ কাৰণে কি দি থৈ যাব পাৰিম, এই যেতিয়া আমি শেষ মুহূৰ্তৰ সময়ত আহোঁ, তেতিয়া আমি কেতিয়াবা আমাৰ নিজৰ কাৰ্যক্ৰমণিকা আমি উভতি চাবলগীয়া হয়। আৰু শেষ মুহূৰ্তত আমি সকলোৱে যেতিয়া সমাজত যেতিয়া জন্ম হৈছোঁ, আমি সমাজৰ কাৰণে কিবা এটা কৰি যোৱাৰ আমাৰ সকলো ইয়াত প্ৰত্যেকজন উপস্থিত থকা ব্যক্তি প্ৰত্যেকজনৰে এটা হেঁপাহ থাকে, এটা আশা থাকে। কিছুৱে এই সমাজত কাম কৰি যোৱাৰ এটা সুযোগ পায়, আৰু কিছুৱে এই সমাজত কাম কৰিবলৈ সুবিধা নাপায় তেওঁলোকৰ নিজৰ নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে। আৰু সঁচাকৈয়ে ভাল লাগিলে যে এই ইলোৰা বিজ্ঞান মঞ্চই ইমান এটা ধুনীয়া এটা কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীত আগতে কিমান দিনৰ পৰা হৈছে মই নাজানো, কিন্তু আজি প্ৰথম উপস্থিত হৈ সঁচাকৈ ভাল লাগিছে। আৰু অনাগত দিনত এই মঞ্চৰ লগত জড়িত হৈ থাকিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু নিজৰ শৰীৰটো মই যিহেতুকে আমি যেতিয়া মৃত্যু হ'ম, মৃত্যু হোৱাৰ পিছত আমাৰ শৰীৰ নিজৰ নাথাকে, যিহেতুকে আমাৰ সন্তান থাকে, সন্তান সন্ততিৰ সেইসকলৰ অধিকাৰ থাকে। আৰু সেই সন্তান সন্ততিৰ লগত আলোচনা কৰি মই এই ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগতে আমাৰ শৰীৰটোক মই আমাৰ সন্তানসকলৰ লগত আলোচনা কৰি দি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।